পণ্ডিচেৰী যাত্ৰাত লোৱা কিছু দৃশ্যাংশ আজি ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। খুবেই বেছি ভাল লাগিছিলে আৰু এয়া হৈছে ফ্ৰেঞ্চ কলনী। এয়া সকলো আপোনালোকে এই ভিডিঅ'টোত চাবলৈ পাব। তাতে আমি মন্দিৰো দৰ্শন কৰিছিলোঁ। গতিকে খুবেই বেছি এক্সাইটমেণ্ট। শেষলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি এই ভিডিঅ'টোত দেখিছে আপোনালোকে, আমি চেন্নাইৰ পৰা পণ্ডিচেৰীলৈ বাই কাৰ আহি আছোঁ। আমি এখন কাৰ ভাড়া কৰি ল'লোঁ আৰু ড্ৰাইভাৰজনেও মানে ভাল লাগিছে। তেওঁ কৈছে যে তেওঁ ঠাইবোৰ চিনি পায়, যিবোৰ মেইন ঠাই হয় সেই ঠাইবোৰ দেখাম বুলি ক'লে। আৰু গতিকে এনেকৈ অন দ্য ৰোড এইটো লেক নে মানে ৰিভাৰ মই ধৰিব পৰা নাই, লেকেই হ'ব চাগে। আৰু তাৰ ওপৰে এয়া দেখিছে খুব ধুনীয়া। ইয়াতে ব'টিঙো হয়। নামটো মই গম নাপালোঁ। ভাইটিজনক সুধিছিলোঁ যদিও তেওঁ মানে ক'লে যদিও মানে ইমান ভালকৈ বুজি নাপালোঁ মই। তেওঁ যিহেতু হিন্দীও ভালকৈ ক'ব নোৱাৰে, গতিকে মোৰ নামটো ইমান মনত নাথাকিল। কৈছিলে মানে অলপ আমাৰ লগত কথা কোৱাত অকণমান হয়তো ধৰিব নোৱাৰিলোঁ। কিন্তু ইমান ৰ'দ গৰম যদিও আমি ৰখি অকণমান ভিডিঅ' কৰিলোঁ, দুখনমান ফটো উঠিলোঁ। কিন্তু মোৰ গোসানী দুজনী নানামিল গৰম কাৰণে। খুব বেছি গৰম বোলে, সিহঁতে সহ্য কৰিব নোৱাৰে, গতিকে গাড়ীৰ পৰা নানামিল। মই আৰু সঞ্জীৱে ধুনীয়াকৈ নামি মেলি ল'লোঁ আৰু অলপ ভিডিঅ' কৰিছোঁ আপোনালোককো দেখাম বুলি। আৰু এইবোৰ ঠাইত যিহেতু সদায় আহি থকা নহয়, গতিকে চিনটো থাকি গ'লে নিজৰো ভাল লাগিব, পিছত চাব পাৰিম। সেইকাৰণেই এনেকৈ ভিডিঅ' কৰিলোঁ। আমি যিহেতু 7টাতে ওলাই আহিছিলোঁ, ব্ৰেকফাষ্ট তেনেকৈ কৰা নাছিলোঁ। গতিকে এয়া এখন ৰেষ্টুৰেণ্টত নামিলোঁ আৰু এয়া ডোচা এনজয় কৰিছোঁ। আৰু তাৰপাছত পুনৰ যাত্ৰা এনেকৈ। আৰু আহি থাকোঁতে ভাইটিজনে কৈছিলে মানে আৰু এটা হিষ্টৰিকেল প্লেছত সোমোৱাৰ কথা, কিন্তু বহুত দেৰি হৈ যাবগৈ, যিহেতু আমি পণ্ডিচেৰীত ঘূৰি মেলি আকৌ ঘূৰি আহিম চেন্নাইলৈ। গতিকে আমি ক'লোঁ যে তাতে 1-1.5 ঘণ্টা লাগি যাব বুলি কোৱাৰ কাৰণে তাত নোসোমালোঁ আৰু আহি আছোঁ। ভাল লাগিছে, কৈছোঁৱে ড্ৰাইভাৰজন খুবেই ভাল। তেওঁ যিখিনি জানে আমাক দেখুৱাই গৈছে আৰু আমাক বুজাবলৈ চেষ্টা কৰিছে। আৰু যদিও হিন্দী নোৱাৰে, তথাপি ইংলিছ আৰু তেলেগু ভাষাত আমাক ক'বলৈ চেষ্টা কৰিছে। এয়া আহি আছোঁ আৰু গাড়ীৰ পৰাই যিমানখিনি পাৰোঁ ভিডিঅ' কৰিছোঁ, যিহেতু ৰখি আহিলেও নহয় সেইকাৰণে। আৰু ইয়াৰ বিল্ডিংবিলাক চাওকচোন, ইমান ডাঙৰ বিল্ডিং দেখিছেনে? আৰু তেওঁ কোৱা মতে এয়া IT চেক্টৰ বুলি কৈছে আৰু ড্ৰাইভাৰজনে। আৰু আমি সেইমতেই এয়া যিমানখিনি পাৰোঁ গাড়ীৰ পৰাই ভিডিঅ' কৰি আহিছোঁ। খুব বেছি এক্সাইটমেণ্টত আহি আছিলোঁ পণ্ডিচেৰীলৈ। তাতে মানে ব'টিং কৰিম বুলি পূৰা প্লেনিং কৰি আহিছোঁ। আৰু কিন্তু ইয়াৰ গৰম যে সঁচাকৈ বহুত বেছি, আমাৰ মানুহৰ কাৰণে মানে অলপ সহ্য কৰাটো টান হয়। আৰু ফাইনেলি এয়া পণ্ডিচেৰীত সোমালোহি। আৰু এয়া দেখিছে আৰম্ভণি। আমি একো খোৱাই নাই, ৰাস্তাত এনেকুৱা লাইট কিবাকিবি খাই আহিছোঁ। প্ৰথমে জেগাবিলাক চাই লওঁগৈ। প্ৰায় 3 ঘণ্টা জাৰ্ণি কৰি আহি এয়া নামিছোঁহি। এয়া প্ৰথম এয়া ফ্ৰেঞ্চ কলনী, তাতে সোমাইছোঁ। ৰ'ব ঘৰবিলাক দেখাওঁ আপোনালোকক, ইমান ধুনীয়া। পণ্ডিচেৰীৰ অফিচিয়েল নাম বৰ্তমান পুডুচেৰী। আৰু এই পুডুচেৰীয়ে ফ্ৰেঞ্চ কলনী বা ফ্ৰেঞ্চ কোৱাৰ্টাৰ নামটো হোৱাৰ কাৰণ হৈছে 1674 চনৰ পৰা 1954 চনলৈকে ইয়াত ফ্ৰান্সসকলে শাসন কৰিছিল। আৰু তেওঁলোকে এই ঘৰবোৰ খুব সুন্দৰকৈ বনাই লৈছিল। পাতল নীলা ৰঙৰ, হালধীয়া ৰঙৰ বা বগা ৰঙৰে ঘৰবোৰ সজাইছিলে। বৰ্তমান পণ্ডিচেৰী চৰকাৰে এই ঘৰবোৰ অফিচিয়েল কাম কাজৰ কাৰণে ব্যৱহাৰ কৰিছে। আৰু কিছু ঘৰ হোটেল আদিৰ কাৰণেও দিছে বা মিউজিয়াম আদিৰ কাৰণেও ব্যৱহাৰ কৰা হৈছে। যদিও সেইবোৰ ব্যৱহাৰ কৰা হৈছে, কিন্তু তাৰ যি সৌন্দৰ্য যেনেকৈ আছে তেনেকৈ অটুট ৰাখিবলৈ চেষ্টা কৰিছে। সেইকাৰণে সঁচাকৈ বহুত বেছি ভাল লাগিছে। এতিয়া আমি যাবলৈ ওলাইছোঁ ৰক বিচ চাবৰ কাৰণে, যিটো বে অফ বেংগলত আছে। একেবাৰে হোৱাইট টাউনৰ ওচৰতে খোজকাঢ়ি আহিছোঁ, দেখিছে। আহক। সাগৰৰ পাৰ পালোহি পণ্ডিচেৰী, কিন্তু ইমান ৰ'দ, চকু মেলিবই নোৱাৰি। এয়া ইমান ৰ'দ, বাপৰে বাপ। দুপৰীয়াখন আহিলে উপায়ো নাই, এতিয়া নাহিলে কেতিয়া আহিম, নহয় জানো?
সেই দূৰত কুকুৰটো দেখিছেনে, গৰমত গৈ সি পানীত খেলিবৰ কাৰণে মানে একদম কাষত গৈ পেলাই সেয়া বাগৰি আছে, চাওক দেখিছে। এইখনক কোৱা হয় ৰক বিচ, কাৰণ ইয়াত বালিটো বেছি নাই, গোটেই শিলতেই বিচখন। চাবচোন আপোনালোকক মই দেখাই আছোঁ, ভয় লাগে কিন্তু বহুত ডিপ হয়। ভাল লাগিছে, কাষলৈ যাব নিদিয়ে, একদম পূৰা হুইচেল মাৰি থাকে। ফটো উঠিব পাৰিম বুলি কৈছে, দুখনমান ফটো উঠি লওঁ। এইখিনিতে ফটো উঠিব পাৰি বুলি কৈছে, আহা। উঠিব কৈছে, এইখিনিতে পাৰি বুলি কৈছে, আহা। বেছি ওচৰত নাযাবা, সেইখিনিতে থাকা। এয়া দেখিছে, শিলতে কাষতে একদম মানে ভয়ো লাগে। এয়া দূৰৰ পৰা অকণমান মই আকৌ দেখুৱাই দিছোঁ আৰু যাওঁ, আৰু ইয়াৰ পৰা বহুত গৰম। আৰু তাৰ পৰা আহিলোঁ আমি, এয়া এটা মন্দিৰ আছে, গণেশ মন্দিৰ। ইয়াতে বহুত ডাঙৰ মন্দিৰটো। আমি যিহেতু ঘূৰি ফুৰি আহিছোঁ বা ড্ৰেছ পাতিও বেলেগ ধৰণে পিন্ধি আহিছোঁ, এনেকৈ মন্দিৰৰ ভিতৰতো আমি নোসোমাওঁ, আমি নিয়ম এটাত চলোঁ যিহেতু, সেইকাৰণে আমি দুৱাৰমুখৰ পৰাই ভালকৈ সেৱা চেৱা কৰিলোঁ, ভিতৰলৈ নগ'লোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা মেংগ্ৰোভ ফৰেষ্টত ব'টিং কৰিব যাম, ফৰেষ্টৰ মাজে মাজে। খুব বেছি এক্সাইটেড আছোঁ, কিবা অকণমান খাই লওঁগৈ আৰু তাৰপিছত তাত যাম। পিছৰ ভিডিঅ'টোত আপোনাক সেই মেংগ্ৰোভ ফৰেষ্টলৈ যোৱা ভিডিঅ' আগবঢ়াম, গতিকে চাই থাকিব। থেংক ইউ।